যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ মেট্ৰিক পাছ কৰি দৰ্পণ পৰ্টেলৰ দ্বাৰা তেওঁলোকে অনলাইন এডমিশ্যন কৰিছিলে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া অপেক্ষা কৰি আছে মেৰিট লিষ্টৰ বাবে। বন্ধুসকল, কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব আৰু কেনেদৰে আপুনি আপোনাৰ মোবাইলতে মেৰিট লিষ্ট লাভ কৰিব এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্যৰে আপোনাক জনাই দিম। গতিকে আপুনি এই ভিডিঅ'টো চোৱাৰ পাছত আৰু কোনো ধৰণৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই। গতিকে আপুনি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক আৰু আপুনি আপোনাৰ মোবাইলতে আপুনি কেনেকৈ মেৰিট লিষ্ট লাভ কৰিব আৰু কেনেকৈ আপুনি কলেজ সিলেকশ্যন কৰিব। যেহেতু আপুনি অলৰেডি এপ্লাই কৰি দিলে, গতিকে আপুনি কেনেকৈ কলেজ কনফাৰ্ম কৰিব আপোনাৰ এডমিশ্যন এই সম্পৰ্কে আমি আজি এই ভিডিঅ'টোতে আপোনাক জনাই দিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰক আৰু সাৰ্চ বাৰত আপুনি সাৰ্চ কৰক dorpon.aseconline.in বা আপুনি দৰ্পণ এছেক বুলি লিখি দিলে আপুনি সাৰ্চ কৰিলে প্ৰথম ৱেবছাইটটোতে আপুনি দৰ্পণ পৰ্টেলৰ ৱেবছাইটটো লাভ কৰিব য'ত আপুনি আবেদন কৰিছিলে। এই ৱেবছাইটটো আপোনালোকে দেখিবলৈ পাইছে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল। যেহেতু HS ফাৰ্ষ্ট ইয়েৰৰ অনলাইন এডমিশ্যন হৈ আছে, আপুনি কেনেদৰে মেৰিট লিষ্ট চাব এই সম্পৰ্কে আমি এই ভিডিঅ'টোত জনাম। গতিকে আপুনি ষ্টুডেণ্ট এডমিশ্যন এই অপশ্যনটোত আপুনি ক্লিক কৰিব আপোনাৰ মেৰিট লিষ্ট চাবলৈ। গতিকে বন্ধুসকল, ইয়াত ক্লিক কৰাৰ পাছত আপুনি লগ ইন কৰিব লাগিব। যিহেতু আপুনি কলেজ এডমিশ্যনৰ বাবে এপ্লাই কৰিলেই, সেয়েহে আপুনি এতিয়া লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ আপুনি এপ্লাই কৰোঁতে দিয়া মোবাইল নাম্বাৰটো লাগিব আৰু ষ্টুডেণ্টজনৰ জন্মৰ তাৰিখ ডেট অফ বাৰ্থ লাগিব আৰু 4টা সংখ্যা এটা পিন আপুনি পাইছিলে, ক্ৰিয়েট কৰিছিলে, আপুনি দিছিলে, সেই 4টা সংখ্যা পিনটো ইয়াত প্ৰয়োজন হ'ব। গতিকে বন্ধুসকল, যদি আপুনি এপ্লাই কৰা নাছিলে বা কোনোবাই কৰি দিছিলে তেন্তে তেওঁ জানিব এই 4টা সংখ্যাৰ পিন। গতিকে তেওঁক সুধি ল'ব। ইয়াত আপুনি এপ্লাই কৰা মোবাইল নাম্বাৰটো দিব লাগিব আৰু আপোনাৰ জন্মৰ তাৰিখ দিব লাগিব। যেনেদৰে দেখিছে আপুনি তেনেদৰে দি লগ ইন অপশ্যনত ক্লিক কৰিলে আপুনি ডাছবৰ্ডখন এনেদৰে দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ কেইখন কলেজত এডমিশ্যন কৰিছিলে, কেইখন কলেজত কনফাৰ্ম হ'ল, এইবোৰ আপুনি দেখিবলৈ পাব। ইয়াত আপুনি দেখিবলৈ পাইছে এডমিশ্যন ষ্টেটাছ 0 দেখাই আছে। ইয়াতে আপোনাৰ মেৰিট লিষ্ট আপুনি দেখিবলৈ পাব। যিহেতু মেৰিট লিষ্ট বৰ্তমানলৈকে প্ৰকাশ পোৱা হোৱা নাই, আপুনি কেইখন কলেজত এডমিশ্যন কৰিছিলে ইয়াত দেখুৱাব আৰু কনফাৰ্ম হৈছেনে নাই এইবোৰ আপুনি ইয়াতে চাব পাৰিব। গতিকে বন্ধুসকল, ইম্পৰ্টেণ্ট ডেটত আছে তলত আপুনি দেখিবলৈ পাব। আপুনি এই ডাছবৰ্ডখন পোৱাৰ পিছত আপুনি স্ক্ৰীনখন স্ক্ৰল কৰিব, তললৈ যাব। তলত গ'লে আপুনি দেখিবলৈ পাব ইম্পৰ্টেণ্ট ডেট। এই ইম্পৰ্টেণ্ট ডেটতে আপুনি সম্পূৰ্ণ তথ্যবোৰ দেখিবলৈ পাব। ইয়াত আপুনি দেখিবলৈ পাইছে কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব, কেতিয়া আপোনাৰ ইয়াত দেখিবলৈ পাইছে অনলাইন এডমিশ্যন আৰম্ভ হৈছিলে 23 এপ্ৰিলৰ পৰা 15 মেলৈকে আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ তলতে আপোনাৰ প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট, মানে মেৰিট লিষ্টখন বনাব 16 মে'ৰ পৰা 18 মে'ৰ ভিতৰত মেৰিট লিষ্ট বনাব কলেজসমূহে 16ৰ পৰা 18 তাৰিখ। তাৰপিছতে এই মেৰিট লিষ্ট প্ৰকাশ কৰিব 20 মে' 2024 তাৰিখে 9 বজাত। গতিকে তাৰিখটো আপোনালোকে মনত ৰাখি লওক। এই তাৰিখটোৰ আপুনি চাব পাৰিব আপুনি কেইখন কলেজত আপোনাৰ এডমিশ্যন লাভ কৰিছে। 9 বজাত, 20 মে' 9 বজাত। তাৰপিছতে আপুনি দেখিবলৈ পাব আপুনি একচেপ্ট কৰিব লাগিব। আপুনিতো কেইবাখনো কলেজত এডমিশ্যন কৰি থৈ দিছে, গতিকে আপুনি যিকোনো এখন কলেজত এডমিশ্যন লাভ কৰিব। যিহেতু এজন ষ্টুডেণ্টে 5খনলৈকে কলেজত এডমিশ্যনৰ বাবে আবেদন কৰিব পাৰিছিলে, গতিকে আপুনি যিকোনো এখন কলেজতে এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। এই এখন কলেজত কনফাৰ্ম কৰিব পাৰিব 27 মে'ৰ পৰা 30 মে'ৰ ভিতৰত। আপুনি যেতিয়া কনফাৰ্ম কৰিব, এই কনফাৰ্ম অনলাইনৰ দ্বাৰাহে আপুনি কৰিব লাগিব আৰু অনলাইন কৰাৰ পাছতেই আপুনি আপোনাৰ কলেজত নামভৰ্তি কৰা হৈ যাব আৰু আপুনি কোনো ধৰণৰ কলেজলৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰৰ পৰাই আবেদন কৰিব পাৰিব।